নমস্কাৰ ধনী হ'বলৈ বা ফিনান্সিয়েল ফ্ৰীডম পোৱাটো এটা গেমৰ দৰে একেই য'ত গ'লো থাকে লগতে বাকি প্লেয়াৰো য'ত পেনাল্টিও থাকে আৰু বেষ্ট প্লেয়াৰৰ বাবে বেষ্ট ট্ৰফিও থাকে কিন্তু সকলো খেলৰ দৰে এই মানি গেমত সফলতা পাবলৈ হ'লে আপুনি কিছুমান ৰুলছ ফলো কৰিব লাগিব তেতিয়াহে আপুনি এই গেমৰ চেম্পিয়ন হ'ব পাৰিব যিয়ে আপোনাক ফিনান্সিয়েল ফ্ৰীডম পোৱাত সহায় কৰিব নহ'লে আপুনি গোটেই জীৱন পুৰ বা মিডল ক্লাছ ফেমিলিৰ ব্যক্তিৰ দৰে হৈ থাকিব সেইবাবে আজিৰ এই ভিডিঅ'টিত ধনী হ'বলৈ কেইটামান নীতিৰ বিষয়ে আলোচনা কৰিম যিয়ে আপোনাক ধনী হোৱাত সহায় কৰিব আৰু যিসকল ব্যক্তিয়ে ভৱিষ্যতে নিজকে এজন ধনী ব্যক্তি হিচাপে পৰিগণিত কৰিব খোজে তেওঁলোকে আজিৰ এই ভিডিঅ'টো চাব পাৰে অকণমান হ'লেও উপকৃত হ'ব আলোচ্য বিষয়ৰ প্ৰধান অংশলৈ যোৱাৰ আগতে এটি কথা ক'ব খুজিছোঁ ধনী আৰু দুখীয়াৰ বিভাজন কেৱল মাথো আমাৰ মনৰ ধাৰণা কোনো মানুহ দুখীয়া নহয় সকলো মানুহ সমানেই কিন্তু নিজকে ধনী বুলি পৰিচিত কৰাবলৈ নিজৰ স্কিল ভালকৈ কামত খটুৱাব লাগিব সময় আৰু নিজৰ বিবেকেৰে কামত মনোনিৱেশ কৰিব লাগিব তেতিয়া আপুনি এজন ধনী ব্যক্তিলৈ পৰিগণিত হ'ব পাৰিব চাওক আপুনি আপোনাৰ এটা প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবৰ কাৰণে ওচৰ দোকানখনত নোসোমাই আপুনি এটা শ্বপিং মললৈ গৈছে আৰু সেই মলটোত বহু মানুহৰ ভিৰ হৈছে কিন্তু আপুনি 5 টকা কম দামত আপুনি সামগ্ৰীটো ক্ৰয় কৰিছে আৰু আপুনি লাইন লাগিব লগা হৈছে আপুনি বিলিং কৰোঁতে আপোনাৰ ঘৰৰ মানুহে আপোনাক প্ৰশংসা কৰিব কাৰণ আপুনি 5 টকা কম দামত সামগ্ৰীটো আনিছে কিন্তু চাব ধনী শ্ৰেণীৰ ব্যক্তিসকলে কি কৰিব তেওঁলোকে সেই নিৰ্দিষ্ট সময়ত 5 টকা সেভ কৰাৰ বিপৰীতে সেই সময়খিনি তেওঁলোকে 5 লাখ টকা ইনকাম কৰাৰ কথা ভাবিব নিজৰ স্কিলৰ জৰিয়তে ফ'কাছ অন মেকিং মোৰ মানি দেন সেভিং মানি আপোনালোক সকলোৱে হয়তো জানে ফিনান্সিয়েল ফ্ৰীডম পাবলৈ টকা সেভ কৰিবই লাগিব বহুতে আকৌ এই টকা সেভ কৰে মিউচুৱেল ফাণ্ডত আৰু সেই কাৰণে জীৱনৰ কেতিয়াবা খুব প্ৰয়োজন অহাৰ সময়ত অসুবিধা অনুভৱ কৰাও দেখিবলৈ পোৱা যায় মানুহে বেছি সেভিং কৰাৰ বিপৰীতে নিজৰ ইনকাম বঢ়োৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে আমি টকা জমা কৰাটোৱে কমফৰ্ট জোনত উপনীত হোৱাৰ কথা ভাবোঁ কিন্তু মন কৰিব আপুনি জানো 60 বছৰ বয়সত আপুনি আপোনাৰ ড্ৰিম কাৰখন চলাবলৈ বিচাৰিব নিশ্চয়কৈ নহয় যদি আপুনি 26 বছৰ বা তাৰ ওচৰে পাজৰে আপুনি আপোনাৰ ড্ৰিম কাৰ চলাব বিচাৰে তেন্তে আপুনি সেভিং কৰাৰ লগতে আপুনি টকা ইনকাম কৰাৰ কামতো আপুনি মনোযোগ দিব লাগিব কিয়নো আপোনাৰ প্ৰডাক্ট স্কিলে আপোনাক 2-3 মাহৰ ভিতৰতে বহু বেছি টকা ইনকাম কৰাব পাৰে যি সেভিংছ পলিচিবিলাকে আপোনাক দিব নোৱাৰিব আপুনি আপোনাৰ যি স্কিল আপোনাৰ স্মল বিজনেছত ইনভেষ্ট কৰি আপুনি বহু টকা উপাৰ্জন কৰিব পাৰে কিন্তু ক'ব খুজিছোঁ সেভিংছ কৰাটো কিন্তু এটা ভাল কথা এই ক্ষেত্ৰত আপুনি এমজে ডিমাৰ্কৰ দ্য মিলিয়নেৰী ফাৰ্ষ্ট লাইন কিতাপখন পঢ়িব পাৰে ডোন্ট চেজ মানি এট্ৰেক্ট মানি মানে আপুনি আপোনাৰ স্কিল আৰু এক্সেলেন্সৰ জৰিয়তে এনেকৈ কাম কৰক যাতে টকা আপোনাৰ ওচৰলৈ আহে আপুনি যিমান মূল্যৱান হ'ব আপোনাক আনে সিমানেই টকা দিব বহু মানুহে নিজ কৰ্ম হাৰ্ড লেবাৰ আৰু টেকনিক্স স্কিলৰ জৰিয়তে বহুখিনি আগুৱাই গৈছে ইংৰাজীত এষাৰ কথা আছে ইউ ডোন্ট গেট ইন লাইফ হোৱাট ইউ ৱান্ট ইউ গেট হোৱাট ইউ ডিজাৰ্ভ আৰু এই কথাষাৰি আমি সকলোৱে মানি চলাটো খুবেই প্ৰয়োজন দ্য মোৰ ইউ লাৰ্ণ দ্য মোৰ ইউ আৰ্ণ ইণ্টাৰনেটৰ বাবে আপুনি আজিৰ এই ভিডিঅ'টি কোনো টকা খৰচ নকৰাকৈ চাব পাৰিছে হয়তো কিতাপ কিনিলে বহু টকা খৰচ হ'লহেঁতেন কিন্তু এই কথাষাৰ তেতিয়াহে ফলপ্ৰসূ হ'ব যেতিয়া আপুনি ইয়াক এপ্লাই কৰিব কিয়নো যেতিয়া আপুনি নতুন কিবা এটা শিকে তাৰ পৰা কিবা এটা অনুমান পায় আৰু যেতিয়া এপ্লাই কৰে আপোনাৰ নলেজ বৃদ্ধি হয় আপুনি যিমান টকাৰ সম্পৰ্কত কিতাপ পঢ়িব সিমানেই আপোনাৰ নলেজ বৃদ্ধি হ'ব আৰু যেতিয়া আপুনি ইয়াক কামত ইউটিলাইজ কৰিব তেতিয়া আপুনি অতি সোনকালে ধনী হোৱাৰ যি আপোনাৰ সপোন সেই সপোন পূৰণ কৰিব পাৰিব বিলিয়নেৰী ৱাৰেন বুফেটে এই সম্পৰ্কত কৈছিল দ্য বেষ্ট ইনষ্ট্ৰুমেণ্ট ইউ কেন মেক ইজ ইন ইউৰ চেল্ফ দ্য মোৰ ইউ লাৰ্ণ দ্য মোৰ ইউ আৰ্ণ ষ্টাৰ্ট এজ চুন এজ ইউ কেন চাওক আমি বেছিখিনি সময় আমাৰ এণ্ড্ৰইড ফোনটোৰ লগতে ছ'চিয়েল মিডিয়াত ব্যস্ত থাকোঁ কিন্তু আমি সকলোৱে জানো সময় মূল্যৱান আপোনাৰ বৰ্তমান সময় আৰু স্কিলক ব্যৱহাৰ কৰি আপুনি ফিনান্সিয়েল ফ্ৰীডম পোৱাৰ দিশেৰে লৈ যাব পাৰে তাৰ মানে আপুনি আপোনাৰ সপোন আৰু লক্ষ্যক অনুসৰণ কৰিব লাগিব তাৰ বাবে আপুনি দিন ৰাতি কষ্ট কৰিব লগা হ'ব পাৰে হয়তো আপোনাৰ পৰিয়ালৰ লগতে আপোনাৰ টকা নাথাকিব পাৰে কিন্তু আপোনাৰ বিজনেছ যি আইডিয়া সেই আইডিয়া আন বহুতৰে নাথাকিবও পাৰে যেতিয়ালৈকে আপুনি আপোনাৰ আইডিয়াক এপ্লাই নকৰিব তেতিয়ালৈকে সি আইডিয়া হৈয়ে থাকি যাব সেইবাবে যিমান পাৰে সোনকালে আপোনাৰ ফিনান্সিয়েল জাৰ্নি আৰম্ভ কৰক এই ক্ষেত্ৰত বিশ্বৰ ধনী ব্যক্তি বুলি পৰিচিত বিল গেটছৰ এষাৰি কথা অনুকিয়াব খুজিছোঁ ইফ ইউ আৰ বৰ্ন প'ৰ ইটছ নট ইউৰ মিষ্টেক বাট ইফ ইউ ডাই প'ৰ ইটছ ইউৰ মিষ্টেক ট্ৰেক ইউৰ মানি আপুনি ষ্টুডেণ্টেই হওক বা আপুনি বিজনেছমেনেই হওক আপুনি যিমান যি শিতানত খৰচ কৰিছে তাৰ এটা হিচাপ থকা খুবেই প্ৰয়োজন
আপুনি অদৰকাৰী কামত খৰচ কৰাৰ বিপৰীতে আপুনি ভাল কামত টকা খৰচ কৰক আৰু প্ৰতিটো টকাৰ খৰচৰ যি শিতান সেই শিতান আপুনি লিপিবদ্ধ কৰি ৰাখিব। ষ্টে প'ৰ আনটিল ইউ ৰিয়েলি গেট ৰিচ। যেতিয়া কোনো বিজনেছত সফলতা অৰ্জন কৰা হয় সেই বিজনেছৰ বহুখিনি অংশ আমি অদৰকাৰী কামত খৰচ কৰোঁ, কাৰণ মনত এটা উৎসাহ ভাৱৰ সৃষ্টি হয়। সেই টকা যদি অদৰকাৰী কামত খৰচ নকৰি আন ইনকামৰ চ'ৰ্চত লগোৱা হয় তেন্তে তাৰ পৰা আৰু বেছি প্ৰডাকশ্যন কৰিব পাৰি। মন কৰিব, আপোনাৰ লক্ষ্য ধনী দেখাটো নহয়, আপোনাৰ লক্ষ্য ধনী হোৱাটোহে। মন কৰিব, আপুনি যিকোনো লাক্সাৰী সামগ্ৰী জীৱনত ক্ৰয় কৰিব পাৰিবই, কিন্তু তাৰ আগতে আপুনি ইমান বেছি ইনকাম কৰক যিয়ে আপোনাক কোনো চিন্তা নকৰাকৈ সেই বস্তুটো 10 বাৰ কিনাৰ যি সামৰ্থ্য সেই সামৰ্থ্যতা প্ৰদান কৰিব। অলৱেজ বি এ বছ অফ মানি। চাওক, এই পৃথিৱীত কোনেও আনৰ অধীনত থাকিব নিবিচাৰে, কিন্তু আমি কষ্ট কৰিছোঁ, আমাৰ স্কিল আছে, তথাপিও আমি আনৰ চাকৰৰ দৰে কাম কৰি আছোঁ। কেনেকৈ চাব? আমি আমাৰ জীৱনৰ উদ্দেশ্য পূৰণৰ বাবে বিভিন্ন ধৰণৰ লোন লৈছোঁ, এক বৃহৎ ইণ্টাৰেষ্ট আমি EMI হিচাপে দি আছোঁ। ইয়াৰ উপৰিও যদি আমাৰ টকাৰ প্ৰয়োজন হৈছে কাৰোবাৰ পৰা ধাৰলৈ লৈছোঁ আৰু সুদ দি আছোঁ। এইবিলাক কামেই আমাৰ বিভিন্ন ধৰণৰ বোজাৰ সৃষ্টি কৰিছে। কেতিয়াবা আকৌ লোনৰ টকাৰে আমি বিলাসী সামগ্ৰী ক্ৰয় কৰোঁতে গোটেইখিনি শেষ কৰি পেলাইছোঁ। কিন্তু মন কৰাটো ভাল, ফিনান্সিয়েল ফ্ৰীডম পাবলৈ আপুনি যিকোনো ধৰণৰ ঋণৰ পৰা মুক্ত হৈ থাকিব লাগিব, সি যিয়েই নহওক 500 টকা বা 5 লাখ। আমি সদায় এটি কথা শুনি আহিছোঁ, জীৱনত যিমান কষ্ট কৰিব সিমান টকা উপাৰ্জন কৰিব পাৰিব, কিন্তু এই কথাষাৰ ফ্ল'ত যেন অনুমান হয়। যদি এই কথাষাৰ সত্য হ'লহেঁতেন তেন্তে জেক বেজোছে কাম কৰি কৰি জীৱন ত্যাগ কৰিব লগা হ'লহেঁতেন, কিন্তু সত্যটো হ'ল তেওঁ গোটেই বিশ্ব ঘূৰি ফুৰিও আজি কোটি কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। কিন্তু কিয়? ফৰ্চুনেটলি টকা আৰু কষ্টৰ যি গ্ৰাফ সেই গ্ৰাফ লিনিয়াৰ নহয়। যদি এজন ব্যক্তিয়ে তেওঁ আইডিয়া, ছিষ্টেম আৰু স্কিলক সঠিক প্ৰয়োগ কৰি কাম কৰে, নিশ্চয়কৈ তেওঁ অতি কম সময়ৰ ভিতৰত বহু টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব, তাত কোনো সন্দেহ নাই। প্ৰতিজন ব্যক্তিয়ে জীৱনক সুন্দৰভাৱে উদযাপন কৰিবলৈ বিচাৰে, আৰ্থিক অভাৱ অনাটনৰ পৰা বিৰত থাকি জীৱনটো উপভোগ কৰিবলৈ বিচাৰে। কিন্তু মন কৰিব, ইয়াৰ বাবে লাগিব কষ্ট, সঠিক চিন্তা আৰু আপোনাৰ দক্ষতাক সঠিকভাৱে প্ৰয়োগ কৰা, যিয়ে আপোনাক এদিন আৰ্থিক সুচলতা আনিবই, সি নিশ্চিত। সকলো ভালে থাকক, ধন্যবাদ। পুনৰ এটি নতুন বিষয়বস্তু লৈ পুনৰবাৰ আপোনালোকৰ ওচৰলৈ আহিম। চাই থাকিব নলেজ ফ'কাছ।